মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এক্সাৰচাইজ এইটোৱে আছে 3.6 এক্সাৰচাইজ 3.6 এক নম্বৰৰ সমাধান কৰা আছিল। যিকোনো পদ্ধতিৰে সমাধান কৰা 1 নম্বৰ ৰৈখিক সমীকৰণ য'ত ইয়াত আমি কৰি কি 7 নম্বৰত আহিল। 7 নম্বৰ পোৱা 7, 8 এই দুটা আছে আৰু বাকী এই দুটা নম্বৰ চোৱা। ইয়াত 7 নম্বৰ কি হৈছে, এইবোৰ ৰৈখিক সমীকৰণ য'ত ইয়াত সমাধান কৰিব লাগে। তেনেহ'লে 10 by x plus y plus 2 by x minus y equal 4 এটা আৰু এটা 15 by x plus y minus 5 by x minus y equal minus 2 এই দুটা সমীকৰণ ৰৈখিক সমীকৰণ সমাধান কৰিব লাগে। চোৱা, ইয়াত তোমালোকক কোৱা হৈছিল যে ওপৰত 10 টো সাইডত এনেকৈ আমি নমাই দিব পাৰোঁ। 10 into 1 by x plus y plus এই 2 টো সাইডত নমাই দিয়া যায়। 2 into 1 by x minus y equal 4 ঠিক এইটো সেইদৰে 15 টো সাইডত নমাই দিছোঁ। 1 by x plus y minus এই 5 টো ইফালে নমাই দিছোঁ। 5 into কি হ'ব 1 by x minus y is equal to minus 2। তেনেহ'লে চোৱা, এইটো কৰাৰ কাৰণ মানে আমাৰ x 1 by x plus y এইটো সমান ধৰিছোঁ আমি a ধৰিম আৰু 1 by x minus y এইটো ধৰিম আমি b। চোৱা, ধৰক 1 by x plus y equal a আৰু 1 by x minus y equal b। এতিয়া এইটো নাম্বাৰিং একেবাৰে লাষ্টত কৰিছোঁ। আগত নাম্বাৰিং কৰিলে নম্বৰবোৰ বেছি হয়, তথাপি চোৱা এইটো নম্বৰ দিয়া নাই, পিছত একেবাৰে লিখিছোঁ। অৰ্থাৎ 10 এইটো হৈছে a, 10a প্লাছ 2 এইটো হ'ব b প্লাছ 2b ইকুৱেল 4। আচ্ছা, এইটো চোৱা, এইটো আমি চিম্পলিফিকেশ্যন অলপ কৰিলোঁ। এইটো যিহেতু সৰু কৰা যায়, 2 দি প্ৰত্যেকক মনে মনে হৰণ কৰি দিয়া, তেনেহ'লে 5a প্লাছ b 2b আছে, b হ'ব আৰু 4 আধা 2 ইকুৱেল টু এইটো হ'ব, এইটো ধৰিছোঁ 1 নম্বৰ। তাৰপিছত এইটো আৰু এইফালে এইটো মানে a 15a minus 5b ইকুৱেল minus 2 এইটো 2 নম্বৰ। চোৱা, এইটো 2 নম্বৰ আৰু এইটো 1 নম্বৰ। এতিয়া চোৱা, আমি এই দুটা আমি অপনয়ন পদ্ধতিত সমাধান কৰিম। এইটো 15a, এইটো হৈছে 5a, এইটো হৈছে minus 5b, এইটো হৈছে প্লাছ b। চোৱা, এই 5b আৰু এই b এইটো আমি মিলাই লওঁ, তেতিয়া আমি যোগ বিয়োগ কৰিলে হ'ব। এইটো প্লাছ এইটো মাইনাছ আছে, তেনেহ'লে এইটো যোগ কৰিলে হ'ব। তেনেহ'লে আমি এইটো কি কৰিলোঁ, 5ৰে পূৰণ কৰিলোঁ। 1 নম্বৰক 5ৰে পূৰণ কৰিলে চোৱা 25a প্লাছ 5b এইটো হ'ব 10। তেনেহ'লে এইটো নাম্বাৰিং হ'ল 3 নম্বৰ। এতিয়া 2 নম্বৰটো ইয়াৰ তলত আনি বহাই দিয়া। 2 নম্বৰ হৈছে 15a minus 5b ইকুৱেল minus 2 2 নম্বৰ, এইটো 2। এতিয়া এই দুটাই 3 আৰু 2 যোগ কৰি দিয়া। 3 নম্বৰ প্লাছ 2 নম্বৰ যোগ কৰিলে এইটো কি হ'ব 40a, এই দুটা কেঞ্চেল যাব, এইটো যোগ কৰিলে হ'ব 8। তেনেহ'লে a ইকুৱেল 8/40, 8/40টো 8 দি কটাকটি যায় 5 হ'ব। তেনেহ'লে a হৈছে 1/5। তেনেহ'লে এৰ মান 1 নঙত বহুৱাই চাওঁ, ইয়াৰ তলত লিখা চোৱা, এৰ মান 1 নঙত বহুৱাই চাওঁ। 1 নংটো মানে আমাৰ এইটো 1 নং, এৰ মান বহাইছোঁ। a 5 into এৰ মান 1/5 প্লাছ b ইকুৱেল টু 5 5 কেঞ্চেল থাকিব 1। অৰ্থাৎ b ইকুৱেল হ'ব 2 minus 1। ইয়াত লিখি দিছোঁ, চোৱা, এইটো ইয়াৰ পৰা তাত গ'লোঁ, চাবা তোমালোকে তলে তলে দেখি ল'বা তোমালোকে। b ইকুৱেল 2 minus 1, তাৰমানে b ইকুৱেল 1। এতিয়া আমি এৰ মান পালোঁ 1/5, বিৰ মান পালোঁ 1। এতিয়া আমি কি ধৰিছিলোঁ, যিহেতু 1 by x plus y ইকুৱেল ধৰিছিলোঁ a, তেনেহ'লে 1 by x plus y is equal to 1/5। এইটো বজ্ৰগুণ কৰিলে কি হ'ব, x plus y equal 5। এইটো আকৌ নাম্বাৰিং কৰা, এইটো 4 নম্বৰ, 3 পিছত 4। এতিয়া আৰু যিহেতু আৰু এটা আছে চৰ্ত আমাৰ, আৰু আমি ধৰিছিলোঁ কি 1 by x minus y equal b ধৰিছিলোঁ। এতিয়া বিৰ মান কিমান 1, এইটো সমান 1, এইটো বজ্ৰগুণ কৰিলে x minus y equal 1, এইটো ধৰা 5 নম্বৰ। আৰু এই 4 নম্বৰটো এই 5 নম্বৰৰ তলত বহাই দিয়া, x plus y equal 5 এইটো নি তাৰ তলত বহাই দিয়া। এই দুটা যোগ কৰি দিয়া, যোগ কৰিলে হ'ব, বিয়োগ কৰিলে হ'ব। 5 plus 4 যোগ কৰিলে 2x minus y plus y কেঞ্চেল, এইটো হৈ যাব 6। তাতে x ইকুৱেল হ'ব 3, x ইকুৱেল 3 হ'ল। এতিয়া আমাৰ লাগে y ৰ মান, y
x ইকুৱেল 3 y ৰ মান যিকোনো এই দুটাত বহাব পাৰিবা বেলেগত নহয় x ৰ মান হয় 5 নহয় 4 বহাই দিয়ে আমি y ৰ মান পাম এতিয়া কৰি দিছো এইফালে চোৱা তোমালোকে এইবোৰ তুলি ল'বা এইটো আছিল কি আমাৰ এইটো হ'ল x ৰ মান কেই নং হয় 5 নং নহয় 4 নং 4 নঙত বহুৱাই 4 নং আমাৰ কি x plus y equal 5 x মানে কিমান পালো আমি 3 plus y equal 5 তেনেহ'লে এইটো কি হ'ব y equal 5 minus 3 এটা y equal 2 তেনেহ'লে আমি কি পালো আমি পালো x equal 3 আৰু y equal 2 এইটো হ'ল আমাৰ এনসাৰ এতিয়া চোৱা এতিয়া লাষ্ট কোৱেশ্চন ইয়াত 1 নম্বৰত কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 2020ত এইবেলি এইটো আহিছিল 2020ত আহিছিল চোৱা তোমালোকক কৰি দিছো তোমালোকে লিখি ল'বা 4 নম্বৰ থাকে দীঘলীয়া অংক এইবোৰ যিকোনো এটা আহিব এইবোৰৰ পৰা যিকোনো এটা পৰীক্ষাত এইবেলি পৰীক্ষাত তোমালোকে পাবাই গতিকে প্ৰত্যেকটা অংক তোমালোকে কৰাৰ চেষ্টা কৰিবা প্ৰেক্টিছ ৰাখিবা তেতিয়াহে হ'ব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 1 এইটো 2020ত আহিছিল এইবাৰ 2020ত আহিছিল এইটো চোৱা দীঘলীয়া অংক এটা 1 by triceps plus y plus 1 by triceps minus y equal 3 by 4 আৰু এটা তলত দিছে এইফালে লিখিব পাৰা নাইবা তোমালোকে তলে তলে লিখিব পাৰা চাবা 3x plus y 1 by 2 into 3x plus y minus 1 by 2 into 3x minus y equal minus 1 by 8 ভালকৈ লক্ষ্য কৰিবা তোমালোকে যাতে ভুল নহয় 1 by 3x plus y plus 1 by 3x minus y equal 3 by 4 আৰু এটা আছে 1 by 2 into 3x plus y minus 1 by 2 into 3x minus y equal 1 by minus 1 by 8 so এইটো তোমালোকে একেবাৰে ধৰি দিব পাৰা ধৰো সলিউশন নালাগে একেবাৰে এইটো অংক ধৰো লিখি দিয়া ধৰো 1 by 3x plus y equal a u b ও ধরা যায় a b ও ধরা যায় আর 1 by 3x minus y equal b এতিয়া এনেকৈ লিখিব পাৰা এটা এইটো আমি a ধৰিছো a প্লাস এইটো b ধৰিছো b equal 3 by 4 আচ্ছা এইটো এনে থাকক আৰু সেইফালে এইটো আমাৰ কি হ'ল এইটো টুৱাইস এ হয় যাব এইটো হ'ব 1 by মানে হাফ ইনটু a হাফ a নাইবা এইটোৰ অলপ ইয়াত এইফালে কৰি ল'ব পাৰো আচ্ছা এইটো আছে হ'ব এইটো এনেকৈ দিলে হ'ব আৰু এইটো হ'ব হাফ এইটো a হ'ল হাফ হ'ব মাইনাস এইটো হাফ এইটো b হ'ল ইকুৱেল মাইনাস 1 by 8 আচ্ছা মনে মনে প্ৰত্যেকক এইটো মনে মনে এইটো আছে আমাৰ আচ্ছা 8 দি প্ৰত্যেকক পূৰণ কৰি দিয়া আৰু এইটো 4 দি প্ৰত্যেকক পূৰণ কৰি দিয়া এইটো 4a প্লাস 4b ইকুৱেল 3 এইটো 1 নম্বৰ আৰু এইটো 8 দি প্ৰত্যেকক পূৰণ কৰি দিলে হ'ব 4a minus 4b এইটো হৈ যাব 8 দি পূৰণ কৰিলে -1 নিশ্চয় বুজিব পাইছো যদি বুজা নাই তেনহলে পূৰণ কৰি লোৱা 8 দি পূৰণ কৰি দিয়া এইটো 4 দি পূৰণ কৰি দিয়া হয় প্ৰত্যেকক তোমালোকে বুজি পাইছাই এইটো মানে a by 2 8 আৰু এইটো b by 2 8 যদি নুবুজা এইটো কাটি দিলে হয় তাহলে এইটো কি হ'ব আমাৰ কাটিলে 4a তোমরা কাটি লবা 4b ইকুয়াল -1 এইটো হল আমাৰ 2 নম্বৰ এতিয়া সো 1 নম্বৰ আৰু 2 নম্বৰ লক্ষ্য কৰা এই 1 নম্বৰ 2 নম্বৰৰ তলত এইটো বহাই দিব পাৰা
এইটো বহাই দিয়া 4a প্লাছ 4b ইকুৱেল 3 এইটো 1 নম্বৰ বহাই দি আমি কি কৰি দিলোঁ যোগ বিয়োগ এটা কৰিলে হ'ল যোগ কৰিলেও হ'ব বিয়োগ কৰিলেও হ'ব যি ইচ্ছা আমি যদি যোগে কৰি দিয়া 2 ইনটু প্লাছ 1 এইটো যোগ কৰিলে হ'ব 8a আর এইটো হ'ব যোগ কৰিলে 2 অতএব a ইকুৱেল কি হ'ব 2/8 1/4 এইটো হ'ল এইটো মুছি দিছোঁ তেনেহ'লে কি হ'ল এর মান হচ্ছে 1/4 এর মান কিমান দিম আমি 1 নম্বরতে দিও 1 নম্বর বহুয়াই 1 নম্বর মানে এইটো 4a মানে 1/4 প্লাস 4b ইকুয়াল 3 কারণ এটা কাটাকুটি করে কি হয় 1 হবে 4b 3 minus 1 4b equal 2 তাহলে এটা কি হবে b equal 2/4 তার মানে হাফ b equal half a equal 1/4 মত রাখিবা এতিয়া আমি কি ধরিছিল যেহেতু মুছিতে হই গেল আমি ধরেছিল যেহেতু আমার কি আছে আমার আছে 3x 1/3x plus y এইটো মানে a আৰু 1/3x minus y এইটো আছে b আমাৰ সোয়া তাহলে এইটো a মানে কিমান পালো আমি 1/4 আচ্ছা এটা বজ্রগুণ করে দিয়া 3x plus y equal 4 আচ্ছা থাকক এইটো আমি কি পাইছিল বীর মান হাফ p বীর মান পাইছো হাফ এইটো বজ্রগুণ করে দিলে 2 তাহলে এইটো আকৌ নাম্বারিং করা এইটো নাম্বার হবো আমার 3 আর এইটো নাম্বার হবো 4 এতিয়া এটা তলত আনটো বহাই দিলে হল ইয়ার তলত এইটো বহাই দিয়া এইটো 3x plus y equal 4 এইটো হচ্ছে আমার 3 নম্বর এতিয়া 4 আৰু 3 যোগ কৰি দিলেও হয় 4 আৰু 3 যোগ কৰি দিয়া নাইবা বিয়োগ কৰিলে হ'ব যোগ কৰিলে হ'ব 6x এইটো হ'ব 6 অতএব x equal 1 এতিয়া x এর মান যিকোনো এটাত বহাই দিয়া যিকোনো মানে এইবোৰত বহাব লাগিব 3 4 অতএব x এর মান 3 নং বা 4 নং যিকোনো এটাত বহাই দিয়া বহুয়াই তো এটা আছে 3 into 1 এইটো plus y equal 4 তো y equal 4 minus 3 তার মানে 1 তাহলে আমি আলটিমেটলি কি পালো আমি পালো এইটো এবাৰ আহিছিল তোমালোকে চাবা ভালকৈ আমি পালো x equal 1 y equal 1 এইটো आंसर এনেকৈ তোমালোকে কৰিবা তাৰপিছত 2 নম্বৰ তলৰ সমস্যাবোৰক একোটা সমীকৰণত সূত্ৰবদ্ধ কৰা আৰু ইহঁতৰ সমাধান উলিওৱা মানে 2 নম্বৰ সমস্যাবোৰ তলৰ সমস্যাবোৰক সমীকৰণ গঠন কৰি সমাধান কৰা এইটো তো নিশ্চয় হৈছে মুছিটো সবাই তোমালোকে এতিয়া আহিব 2 নম্বৰ এটিও মানে সমাধান কৰা সংক্ষেপে লিখি দিছো তোমালোকে সমাধান কৰা আচ্ছা 2 और 1 প্রশ্নটো হল ঋতুয়ে
2 ঘন্টা ভটিয়নি হতত 2 ঘন্টা ভটিয়নি হতত 20 কিলোমিটার নাও 20 কিলোমিটার নাও বাব পারে আৰু 2 ঘন্টা উজনি হতত 2 ঘন্টা উজনি হতত 4 কিলোমিটার পাব পারে যাব পারে তেওঁ স্থির পানীত নাও ঋতুৱে 2 ঘন্টাত বটনি হতত 20 কিলোমিটার নাও বাব পারে আৰু 2 ঘন্টাত উজনি হতত 4 কিলোমিটার যাব পারে তেওঁৰ স্থির পানীৰ নাৱত দ্ৰুতি আৰু হুতৰ দ্ৰুতি উলিয়া তেওঁৰ স্থির পানীত নাৱৰ দ্ৰুতি আৰু হুতৰ দ্ৰুতি উলিওৱা বস্তুটো নিশ্চয় বুজি পাইছা যে ঋতুৱে কি কৰিব পাৰে ঋতুৱে 2 ঘন্টাত ভটিয়নি হতত 20 কিলোমিটার নাও বাব পারে আৰু 2 ঘন্টাত উজনি হতত 4 কিলোমিটার যাব পারে তেওঁৰ স্থির পানীৰ নাৱৰ দ্ৰুতি আৰু হুতৰ দ্ৰুতি উলিওৱা প্রশ্ন চাবা একটু সলিউশন দিয়া ধরো নাৱৰ দ্ৰুতি x কিলোমিটার প্রতি ঘন্টা আৰু পানীৰ হুতৰ দ্ৰুতি y কিলোমিটার পার আওয়ার আচ্ছা নাওয়ার দ্রুতি হইছে x কিলোমিটার প্রতি ঘন্টা আর পানির হুতর দ্রুতি হইছে y কিলোমিটার প্রতি ঘন্টা এতিয়া ঋতুৱে 2 ঘন্টাত ভটিয়নি হুতর যদি যায় তেনেহলে তাত নাওয়ার দ্রুতিও কাম কৰিব আৰু পানির হুতর দ্রুতিও কাম কৰিব ভটিয়নি গলে দুটা দ্রুতি হয় দুটা দ্রুতি যোগ হ'ব দুটা বেগ যোগ হ'ব এটা নাওয়ার বেগ বা দ্রুতি আৰু পানির হুতর দ্রুতি যোগ হ'ব তেনেহলে 2 ঘন্টাত যায় 20 কিলোমিটার মনত ৰাখিবা 2 ঘন্টা তো 2 ঘন্টাত নাওয়ার দ্রুতি কিমান হ'ব 1 ঘন্টা যদি 1 কিলোমিটার হয় 2 ঘন্টাত 2x হ'ব তেনেহলে প্ৰশ্ন মতে নাওখন 2 ঘন্টাত যাব 2x আর লগে লগে যদি ভটিয়নি হতত পানির হুতর দ্রুতিটো প্লাস হয় আর উজনি হতত পানির হুতর দ্রুতিটো মাইনাস হয় মনত রাখিবা এটু নাওয়ার দ্রুতি 2 ঘন্টা কিমান যায় পানির 2 ঘন্টাত কিমান যায় 2y 1 ঘন্টাত যায় y কিলোমিটার 2 ঘন্টাত যাব 2y তো নাওয়ার দ্রুতি আর পানির দ্রুতি এই দুটা যোগ হবে এটা যোগ হয় ভটিয়নি হতত কিমান কিলোমিটার যায় 20 কিলোমিটার ইয়া 2 দি মনে মনে প্রত্যেককে খরণ করে দিয়ে x + y = 10 একটু দিয়ে 1 নম্বর বুঝি পাইছা নিশ্চয় আর এটা আর উজনি
আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। উজনি সোঁতত যায় 2 ঘণ্টাত 4 কিলোমিটাৰ। তাত নাৱৰ দ্ৰুতিৰ পৰা পানীৰ সোঁতৰ দ্ৰুতিৰ মাইনাছ হ'ব। বিপৰীত ফালে ক্ৰিয়া কৰিবৰ কাৰণে মাইনাছ হ'ব, মনত ৰাখিবা এইবোৰ। তো 2 ঘণ্টাত নাও উজনিৰ ফালে 2 ঘণ্টাত টুৱাইছ x কিলোমিটাৰ, আৰু 2 ঘণ্টাত নাও পানীৰ সোঁতত টুৱাইছ y কিলোমিটাৰ, তেতিয়া বিয়োগ হ'ব। এই নাৱৰ দ্ৰুতিৰ 2 ঘণ্টাৰ দূৰত্বৰ পৰা পানীৰ 2 ঘণ্টাৰ দূৰত্ব তেতিয়া বিয়োগ হ'ব। বিয়োগ কৰিলে হয় কিমান কিলোমিটাৰ? 4 কিলোমিটাৰ। 4। তো এইটো 2 দি হৰণ কৰি দিয়া, 2 হ'ব, এইটো হ'ল 2 নম্বৰ। এতিয়া চোৱা, এইটো লিখিব পাৰা, নাইবা এইটো আকৌ ইফালে ঠাই নাই, ইফালে লিখি লোৱা। x + y = 10, এইটো 1 নম্বৰ, আৰু x - y = 2, এইটো 2 নম্বৰ। এতিয়া যোগ বিয়োগ এটা কৰি দিলে হ'ল, যোগ কৰিলে হ'ব 1 নম্বৰ + 2 নম্বৰ, যোগ কৰিলে হ'ব টুৱাইছ x, y কেঞ্চেল, এইটো হ'ব 12, x = 6, x = 6 হ'ল। চাবা এইবোৰ মানে বুজাৰ একো নাই, অলপ বুজিলে হ'ল। অংকবোৰ একেবাৰে সহজ, তোমালোকে পাৰিবা। তেনেহ'লে কি হ'ল? এক্সৰ মান কেই নং? যিকোনো একটা, 1 নং 2 নং এটাত বহাই দিলে হ'ল। এক নং কি আছিল আমাৰ? x + y, x মানে কিমান? 6 + y সমান 10, তাহলে y = 10 - 6 মানে 4। তাহলে আমি কি ধরিছিলো? আমি ধরিছিলো এইটো, মানে x মানে নাওর দ্রুতি, অর্থাৎ নাওর দ্রুতি সমান কিমান? 6 কিলোমিটার প্রতি ঘন্টা। আৰু পানীৰ সোঁতৰ দ্ৰুতি কিমান? 4 কিলোমিটার ঘন্টা। চাবা এইটো হৈ গ'ল। তেনেহ'লে তোমালোকে এইবোৰ অংক কৰিলে হ'ব, প্ৰেক্টিছ ৰাখিবা। প্ৰেক্টিছ ৰাখিলে পৰীক্ষাত যিকোনো এটা আহিলে পাৰিবা। তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।